ইতিমধ্যে আমি সংবাদ মাধ্যম যোগে বিশেষ খবৰ এটা লাভ কৰিলোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশৰ কাৰ্যকৰী সভাপতি বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ আৰু মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাসে কংগ্ৰেছত থাকি তেওঁলোকে বিজেপি চৰকাৰক সমৰ্থন কৰি যাব বুলি ঘোষণা কৰিছে। আচলতে কথাটো এনেকুৱা যে পুখুৰীৰ পাৰ এটাত তেওঁলোক থিয় হৈ থাকিব আৰু পুখুৰীৰ পাৰত থিয় হৈ পানীত ডুব মৰাৰ কথা কৈছে। এইটো কেনেকৈ সম্ভৱ তেওঁলোকৰ সূত্ৰতে তেওঁলোকে বুজি পাব। আচলতে আমি ভাবোঁ যে এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ ওচৰত তেওঁলোকৰ আচলতে এয়া এক আত্মসমৰ্পণ। তেওঁলোকে আজিৰ যি বিজেপিৰ অপশাসন, সেই অপশাসনৰ বিৰুদ্ধে নৈতিকভাৱে যুঁজ দিয়াৰ সাহস নাই, সেইকাৰণে তেওঁলোকে এনেকৈ আত্মসমৰ্পণ কৰিছে। বসন্ত দাস কমলাক্ষ দেৱ পুৰকায়স্থ সংবাদ মাধ্যমৰ আগত তেওঁলোকে যিমানেই সুৰীয়াভাৱে নকওক কিয়, আজি এটা কথা স্পষ্ট হৈ গ'ল যে বিজেপিৰ বিৰুদ্ধে যিখন ৰাজনৈতিক যুদ্ধ হ'ব, সেই ৰাজনৈতিক যুদ্ধত বিশেষকৈ কংগ্ৰেছ দলটোৰ ভিতৰতে যে বিজেপিৰ এজেণ্ট মজুত আছে, সেই কথা এক প্ৰকাৰে স্পষ্ট হৈ গ'ল। বসন্ত দাস কমলাক্ষ দেৱ পুৰকায়স্থ আজিৰ তাৰিখত বিজেপিৰ এজেণ্ট। তেওঁলোকে বিজেপিৰ হৈ দালালি কৰি আছে ৰাজনৈতিক ক্ষেত্ৰখনত, আৰু মঙলদৈবাসী ৰাইজক বিশেষকৈ তেওঁলোকে প্ৰতাৰণা কৰিলে। কাৰণ মঙলদৈৰ ৰাইজে যিটো মেণ্ডেট দিছিল, ৰাইজে কংগ্ৰেছক পচন্দ কৰি বসন্ত দাসক জিকাইছিল, গতিকে ৰাইজৰ বিশ্বাসঘাতকতা কৰিলে বসন্ত দাসে। আৰু বসন্ত দাসক এই মুহূৰ্তত এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে বিশেষকৈ কংগ্ৰেছৰ যিখিনি প্ৰাৰ্থী আছে তেওঁলোক বিজেপিত যোৱাৰ এটাই কাৰণ থাকে, কাৰণ কংগ্ৰেছত সাধাৰণতে যিটো টিকেট ল'ব লাগে নিৰ্বাচনৰ সময়ত, সেই টিকেটটোৰ বহু টকাত তেওঁলোকে কিনিব লগা হয়। এতিয়া কংগ্ৰেছত যিমান টকাত তেওঁ কিনিছিল, তেওঁ কিমান টকা পায়, অৰ্থাৎ তেওঁ লাভ হৈ বিজেপিক ছাপোৰ্ট কৰিছে নে লোকচান হৈ ছাপোৰ্ট কৰিছে, সেই হিচাপটো দিলে আমি বসন্ত দাসৰ ওচৰত অলপ কৃতজ্ঞ হৈ থাকিম। কাৰণ সেই হিচাপটো আমি বিচাৰিছোঁ, তেওঁ কিমান টকাত বিজেপিৰ লগত গোটেই ডিলটো কৰিছে। আৰু তাৰপিছত মই আহ্বান জনাওঁ দৰং, বিশেষকৈ দৰঙৰ লগতে মই আম আদমি পাৰ্টীৰ সভাপতি হিচাপে দৰঙৰ লগতে মঙলদৈবাসী ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে বসন্ত দাসৰ দৰে এগৰাকী আদৰ্শবিহীন মানুহৰ লগত ভাৰতীয় জাতীয় কংগ্ৰেছ কৰাতকৈ আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ দৰে এগৰাকী সুদক্ষ ৰাজনৈতিক নেতাৰ নেতৃত্বত যি আম আদমি পাৰ্টীয়ে গোটেই ভাৰতবৰ্ষত প্ৰসাৰিত হৈছে, এই আম আদমি পাৰ্টীৰ যিটো মিছন, এই মিছনত আপোনালোকেও চামিল হওক। মই আহ্বান জনাওঁ বিশেষকৈ কংগ্ৰেছ কৰ্মীসকলক মঙলদৈৰ, যে আপোনালোকে অনতি বিলম্বে আম আদমি পাৰ্টীত যোগদান কৰক, আৰু যোগদান কৰি এটা নতুন যি আমি বিৰোধী ঐক্যৰ কাৰণে কাম কৰি আছোঁ, বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি অপশাসন, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অপশাসন, সেই অপশাসনৰ বিৰুদ্ধে আমি যিখন ৰাজনৈতিক সংগ্ৰাম আগবঢ়াইছোঁ, সেই ৰাজনৈতিক সংগ্ৰামত আপোনালোকেও অংশগ্ৰহণ কৰক। এয়া আপোনালোকৰ ওচৰত আহ্বান।